রামকৃষ্ণ। নমস্কাৰ নগাঁও, ভালে আছে? মই আজি আহিলো নগাঁও সাৰ্বজনীন শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ। এই মন্দিৰ ভাগ আছে আমাৰ নগাঁও পানীগাঁও চাৰিআলি শিৱ মন্দিৰৰ লগতেই, আৰু যিখন আমাৰ শ্মশান কালী মন্দিৰ আছে সেই কালী মন্দিৰৰ লগতে আমাৰ এই নৱগ্ৰহ মন্দিৰ ভাগ আছে। নৱগ্ৰহ মন্দিৰ ভাগ হ'ল 9টা গ্ৰহ দি 9টা গ্ৰহেৰে যিভাগ মন্দিৰ স্থাপন কৰা হয় তাক নৱগ্ৰহ মন্দিৰ বুলি কোৱা হয়। গোটেই অসমত 3 ভাগ মন্দিৰ আছে। প্ৰথম ভাগ আছে আপোনাৰ গুৱাহাটী, দ্বিতীয় ভাগ আছে আমাৰ মঙ্গলদৈ জিলাত, তাত 2 নম্বৰ, আৰু মধ্য অসম নগাঁৱত 3 নম্বৰ নৱগ্ৰহ মন্দিৰ। মানে আপোনালোকে জ্যোতিষী বা এনেকে কিবা আপোনালোকৰ অসুবিধা থাকিলে আপোনালোক জ্যোতিষীৰ ওচৰলৈ যাব, বা তাত তেওঁলোকে গ্ৰহৰ দোষ কিবা আছে বুলি ক'লে তেতিয়া আপোনালোক ডাইৰেক্ট আহি পেলাই এই নৱগ্ৰহ মন্দিৰতে সেৱা আগবঢ়াব পাৰিব। কিবা দান কৰো বুলি ভাবিলেও আপোনালোকে দান কৰিব পাৰিব। আৰু নৱগ্ৰহ মন্দিৰ ভাগৰ বিষয়ে মই বিশেষ তেনেকুৱা খুব কম জানো, কিন্তু আমাৰ জনাত যিসকল মন্দিৰৰ পৰিচালনা সমিতি আছে তেওঁলোকসকলে ভালদৰে আপোনালোকক বুজাই ক'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ৰাস্তাই হৈছে আমাৰ পানীগাঁও চাৰিআলিৰ শ্মশানৰ যিটো ৰোড আছে, শ্মশানলৈ আহিব পাৰি। ইয়াতে শ্মশানত কালী মন্দিৰ আছে, ইয়াত শ্মশান আছে। সেই কালী মন্দিৰৰ লগতেই আমাৰ নৱগ্ৰহ মন্দিৰ ভাগ আছে। আৰু বৰ্তমান তেখেতসকলৰ নিজাববীয়া নৱগ্ৰহ মন্দিৰৰ যিমান নিজা সোমাই যোৱা যিটো গেট আছে, গেট ভাগ এতিয়ালৈকে দিয়া হোৱা নাই। তেখেতসকলে সেই গেট ভাগ আৰম্ভ কৰিবহে, বৰ্তমান কনষ্ট্ৰাকশ্যনত আছে। মন্দিৰ ভাগে উলিয়াইছে, বাকী জেগাখিনি তেওঁলোকে বনাব। আৰু মন্দিৰ ভাগৰ এইটো মন্দিৰৰ গেটেদি আমি সোমাব লাগিব। শ্ৰী শ্ৰী মহামায়া শ্মশান কালী মন্দিৰ, আমোলাপট্টি, নগাঁও। এই মন্দিৰ ভাগদি আমি সোমাই যাব লাগিব। বৰ্তমান এই মন্দিৰ ভাগদি সোমাই গৈয়ে যিভাগ আপোনালোকে দেখিছে সেইভাগ আমাৰ কালী মন্দিৰ এভাগ আছে এইভাগ ভিতৰৰ ফালে। সেই মন্দিৰ ভাগত এইটো পুৰণা মন্দিৰ, সেইভাগো কিন্তু মাটি যথেষ্ট আমাৰ নৱগ্ৰহৰ কাৰণে মাটি আছে। নৱগ্ৰহ মন্দিৰৰ কাৰণে ইয়াত দেখিছে যথেষ্ট মাটি তেখেতসকলৰ মন্দিৰৰ কাৰণে আবণ্টন পাইছিলে। আৰু মন্দিৰ ভাগ যিহেতু নেকি আমাৰ নগাঁৱত এই মন্দিৰ ভাগ নাছিলে, গতিকে কেইজনমান লোক মানে বিশিষ্ট ব্যক্তি তেওঁলোকে মিলি পেলাই এই মন্দিৰ ভাগ ইয়াতে স্থাপন কৰিলে। যথেষ্ট খৰচাও হৈছে মন্দিৰ ভাগ নিৰ্মাণ কৰোঁতে। আৰু বাকী বিষয়খিনি আমি ভিতৰতে পাতিব পাৰিম। এইটো হৈছে মন্দিৰলৈ সোমাই অহাৰ গেট। আৰু বলক ভিতৰত আছে পৰিচালনা সমিতিৰ তেখেতসকল আছে, তেখেতসকলৰ পৰা আমি জানো মন্দিৰ ভাগৰ বিষয়ে। আচল মইতো জানো যে 9টা গ্ৰহৰ মন্দিৰ, তাক নৱগ্ৰহ মন্দিৰ বুলি কয়। আৰু বাকী কিহত কেনেকে কি পূজা কৰা হয় এই বিষয়টো আমি মন্দিৰৰ আমাৰ যিসকল পৰিচালনা সমিতি আছে তেখেতসকলৰ লগত আমি দুআষাৰ কথা পাতো। আহক। নৱগ্ৰহ মন্দিৰৰ পৰিচালনা সমিতিৰ দাদা আছে। নমস্কাৰ দাদা। নমস্কাৰ। এই নৱগ্ৰহ সম্পূৰ্ণ এই মন্দিৰ ভাগ কিমান দিন হ'ল এইটো আমাৰ ইয়াতে স্থাপন কৰা? আমাৰ 2015 চনত মানে আমি এইটো স্থাপনৰ মানে প্ৰথম খুঁটা পুতিছিলো। হয়। তাৰ আগৰ পৰাই এইটো চেষ্টা চলোৱা হৈছিল, আৰু অন্যান্য বহুতো ব্যক্তি আছিল। হয়। তাৰপিছত আমি এইখন মানে এই যোৱা ইংৰাজী আমাৰ 28 জুন 2023 চনত মানে এইটো আৰম্ভ হৈছে। আৰম্ভ কৰিছে যোৱা বছৰ। মানে নৱগ্ৰহ মন্দিৰ ভাগ আমাৰ অসমত টোটেল 3 জেগাতে আছে। তিনি জেগাতে, মধ্য অসমৰ নগাঁও, মঙ্গলদৈ আৰু ইয়াত আছে গুৱাহাটী নৱগ্ৰহ মন্দিৰ যিটো ডাঙৰ চবতকে। কিন্তু আমাৰ এই মন্দিৰ ভাগটো আমাৰ যি মঙ্গলদৈৰ আৰ্হিত লগাইছে, আৰু গোটেইখিনি মূৰ্তি আমি ৰাজস্থান জয়পুৰৰ পৰা অনা হৈছে, মাৰ্বেলৰ চব। মাৰ্বেলৰ আৰু
তাত আমাৰ মোটামুটি এতিয়ালৈকে 56 লাখ টকা মান খৰচা হ'ল। গোটেই মন্দিৰ ভাগখন লৈ মোটামুটি 56 লাখ টকা খৰচা হৈছে। এতিয়া ভক্তপ্ৰাণ ৰাইজে যেতিয়া আহিব আৰু ইয়াত দান বৰঙণি দিলে আমাৰ আৰু বহুত ৰিচাৰ্চ চেণ্টাৰ এটা খোলোৱা হ'ব আমাৰ গণকৰ ওপৰত। আৰু মানুহৰ যজ্ঞ তজ্ঞ কৰাৰ কাৰণে আমাৰ কিছু জাগা লাগি আছে। এইখিনি আমি মানে চেষ্টা চলাই আছো। পাৰ নোৱাৰো এতিয়া মন্দিৰৰ ভিতৰত আপুনি চাব পাৰেগৈ। আমি মন্দিৰ ভাগ ভিতৰ ভাগ এবাৰ দৰ্শন কৰো মন্দিৰৰ। প্ৰথমে আমি শিৱ বাবাৰ মানে ফেমিলি এইটো আচলতে। তাৰপিছত আমি গণেশ পূজা নকৰিলেতো নহব। গণেশক পূজা কৰাৰ পিছত আমি সূৰ্য দেৱতা, পূজাৰ পিছতে সূৰ্য দেৱতা, সূৰ্যৰ লগতে এইখিনি আপুনি চাওক আছে, ৰাহু আছে, বুধ আছে, বৃহস্পতি আছে, শুক্ৰ আছে, চন্দ্ৰ আছে, শনি, মংগল, কেতু। ওপৰত উঠি যাওক, আহক। ৰাহু, বুধ, বৃহস্পতি, গুৰু, শুক্ৰ, এঘাত শনি, এওঁতো নমিলে বিৰাট বিপদ। মংগল, কেতু, আৰু সূৰ্য দেৱতা। নৱগ্ৰহ দেৱতা মিলিয়ে নৱগ্ৰহ মন্দিৰ ভাগ মানে সম্পূৰ্ণ হৈছে। আৰু মানে নৱগ্ৰহৰ এই নজন দেৱতাৰ গ্ৰহৰ মানে শিৱ বাবা আমাৰ পৰিয়ালৰ একেটা বস্তু। কিন্তু শিৱ পূজাৰ আগত আমি গণেশ পূজা কৰিব লাগিব। সেইকাৰণে গণেশো আমাৰ ইয়াত ৰাখিছে। গণেশ থাকিবই লাগিব, গণেশ পূজা হবই লাগিব। আমাৰ হিন্দু ধৰ্মৰ মতে, বৈদিক মতে যিকোনো পূজা পাতো নাপাতো, পাতাৰ লগে লগে আমি গণেশক প্ৰথমে সেইকাৰণে যিকোনো পূজাৰ আগত গণেশ পূজা কৰিব লাগে। মানে জয় গণপতি বাপ্পা আমি যি পূজাই আমি আৰম্ভ কৰো তাৰ আগতে আমি গণেশ বাবাৰ পূজা প্ৰথমে আৰম্ভ কৰিব লাগিব। তাৰপিছতহে আমাৰ বাকী পূজা আৰম্ভ হয়। মা দুৰ্গা আহে, তাৰপিছত বাবা বিশ্বকৰ্মা, তাৰপিছতে মা দুৰ্গা, এনেকে আমাৰ ভাগ আৰম্ভ হৈ থাকে। বাকী নৱগ্ৰহ মন্দিৰৰ এইটোৱে হ'ল 9বিধ দেৱ দেৱতা মিলি নৱগ্ৰহ মন্দিৰ ভাগ, নটা গ্ৰহ, সেইকাৰণে নৱগ্ৰহ বুলি কোৱা হয়। আৰু তাৰ লগতে আমাক শিৱ বাবাক লাগিবই, আৰু প্ৰথমে আমাক গণেশ বাবাক লাগিব। এতিয়া তাৰ পিছতহে নৱগ্ৰহ মন্দিৰৰ পূজা বা আপুনি দৰ্শন কৰিব পাৰিব বা দৰ্শন কৰাৰ চেষ্টা কৰিব। গতিকে আহক। তেখেতসকল মানে আমাৰ মন্দিৰ প্ৰতিষ্ঠা কৰা নেতাসকলৰ নাম যতীন শৰ্মা, চন্দন বৰা, দিগন্ত বৰদলৈ সব আছে, ইয়াতো আছে। এইটো দাদাই আৰু 20,000 টকাকৈ দিয়া সম্পূৰ্ণ দাদাই। মোৰ নামেই নাই দেখোন।
মন্দিৰৰ ভিতৰেদি আপোনাৰ এইটো বাহিৰৰ চাইডটো হয়। মই সৌ যিকণ জেগাৰ পৰা মই অথনি ভিডিঅ' কৰি আছিলো সেইফালৰ পৰাই কৰি আছিলো। মন্দিৰৰ এইটো বাহিৰৰ দৃশ্যটো হয়। খুব সুন্দৰকৈ বনাই ৰাখিছে মাৰ্বল দি পেলাই মন্দিৰ ভাগ। আহক আপোনালোক মন্দিৰ ভাগ দৰ্শন কৰক নিজৰ মনৰ শান্তিৰ বাবে। আৰু মন্দিৰ ভাগৰ মানে আপোনালোক আহি সেৱা কৰিলে নিজৰে মনটো ভাল লাগিব। আৰু বহুত ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য আছে মন্দিৰ ভাগত। এনেও শিৱস্থান আমাৰ যিটো চৰালিৰ যিভাগ শিৱস্থান আছে, সেই শিৱ মন্দিৰ ভাগতো আহি বৰ মানে আমোদ লাগে আৰু মানে খুব শান্তি মানে সুখ অনুভৱ কৰো। মন্দিৰ ভাগো বৰ সুন্দৰকৈ বনাই ৰাখিছে, প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা। মন্দিৰ ভাগ দৰ্শন কৰি ভাল লাগে। আহক আপোনালোকো মন্দিৰ ভাগ দৰ্শন কৰক। আপোনাৰ এইটো পিছফালে যিটো দেখিছে যথেষ্ট ইয়াত মাটিকালি ইয়াত দেখিবলৈ পৰিলক্ষিত হৈছে, দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতে যিটো এইটো দেখিছে, এইটো আপোনাৰ জলসিঞ্চনৰ এইটো এটা ডাঙৰ টেংকি আমাৰ চৰকাৰে বনাই আছে সিটো চাইডে। আৰু লগত যথেষ্টখিনি তেখেতসকলৰ ইয়াতে মাটিকালি আছে, মাটি আছে তেখেতসকলৰ। ইয়াত তেখেতসকলে ভৱিষ্যতে বিভিন্ন প্লেন আছে, ইয়াত কিবা কিবি তেখেতসকলে বনাব। চৌহদটো বৰ্তমান ডাঙৰেই, পূজা পাতল হৈ আছে। আপোনালোকো আহিব, পূজা দিব। আহক। দেৱজ্যোতি দেৱ পানীগাঁও, পিতা আপোনাৰ স্বৰ্গীয় দুৰ্গেশচন্দ্ৰ দেৱ। তেখেতে এজনে আমাৰ দেৱজ্যোতি দেৱ দাদা। তেখেতে কালি মোক আপোনাৰ নগাঁও বেংগলী সন্মিলনৰ পূজা ভাগত ভিডিঅ' এটা কৰাৰ সৌভাগ্য কৰাইছিলে, তেখেতে পাৰ্মিশ্যন দিছিলে। আজিও এই নৱগ্ৰহ মন্দিৰ ভাগ দেখাবৰ কাৰণে তেখেতেই মোক ক'লে, আৰু ময়ো কথাটো আগতে ভবা নাছিলো। আৰু মন্দিৰ ভাগ আহি মোৰ খুব ভাল লাগিল। আৰু আপোনালোকো আহক, ভক্তপ্ৰাণ ৰাইজসমূহ নগাঁও বাকী আপোনাৰ ভক্তপ্ৰাণ ৰাইজ আহক, মন্দিৰ ভাগ দৰ্শন কৰক, পূজা কৰক। আহক, ধন্যবাদ।